কোকৰাঝাৰত আমি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 2026ত যি বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনক আগত ৰাখি কংগ্ৰেছ দলে ৰাইজৰ পক্ষত থাকি ৰাইজৰ সমস্যাবিলাক কোনবিলাক মেনিফেষ্টোত অন্তৰ্ভুক্ত কৰিব, সেই বিষয়ে এক নতুন পদ্ধতিৰে গাঁৱে গাঁৱে চহৰে চহৰে সকলোৰে লগত কথা পাতি মেনিফেষ্টো তৈয়াৰ কৰাৰ এক সংকল্প লৈছে। আৰু আমি সম্পূৰ্ণৰূপে 2026ত স্বেচ্ছাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক পৰাভূত কৰিবৰ বাবে ৰাইজৰ সমস্যাবিলাকৰ লগত কথা পাতি ৰাইজৰ পক্ষত থাকি কেনেকৈ আমি ৰাইজৰ পক্ষত থিয় দিব পাৰোঁ, তাৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা আমি কৰিছোঁ। আমাৰ কেইবাখনো সাব কমিটি প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু জিতেন্দ্ৰ সিং অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে গঠন কৰি দিছে। এখন কমিটি হ'ল মেনিফেষ্টো কমিটি, এখন হ'ল কেম্পেইন কমিটি, এখন হ'ল কোঅৰ্ডিনেশ্যন কমিটি, এখন হ'ল পাব্লিচিটি কমিটি, এনেকৈ কৰি কেইবাখনো কমিটি গঠন কৰি দিছে। আৰু তাৰে মেনিফেষ্টো কমিটিৰ আমাৰ ভাগত পৰা এই অঞ্চলটো আজি আমি ইয়াত আহি উপস্থিত হৈছোঁহি। যোৱাকালি আমি আছিলোঁ ধুবুৰী, আজি আহি পাইছোঁ আমি কোকৰাঝাৰ, আৰু অহাকালি আমি যাম বঙাইগাঁও। ঠিক একেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই নিজেই উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড় আদি অঞ্চল পৰিভ্ৰমণ কৰিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও অসমৰ এটা অংশত আছে, ভূপেন বৰা ডাঙৰীয়াও এটা অংশত আছে, ৰিপুণ বৰা ডাঙৰীয়াও এটা অংশত আছে, আৰু আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও চিৰাং অঞ্চলৰ পৰা আদি কৰি বেলেগ অঞ্চলত আছে। আজি আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। যোৱাকালিও আমি প্ৰেছৰ লোকসকলক লগ পাইছোঁ। আপোনালোকৰো যিবিলাক কথা বতৰা আছে, আমি কি চৰকাৰ হ'লে আমি কেনেধৰণেৰে প্ৰেছৰ লোকসকলক আমি সুবিধা দিব লাগিব, এক্ৰিডিশ্যনৰ কথা বতৰাৰ পৰা আৰম্ভ কৰি পেঞ্চনৰ পৰা আৰম্ভ কৰি আপোনালোকৰ কিবিলাক সুবিধা আছে, সেইবিলাকো আপোনালোকৰ লগত কথা পাতিম। আজি আমি ইতিমধ্যে ইয়াত কোকৰাঝাৰত অল গাৰো ষ্টুডেণ্ট ইউনিয়নৰ লগত আমি কথা পাতিলোঁ। তেওঁলোকে আমাক লিখিতভাৱে আৰু মৌখিকভাৱে কিছু কথা ক'লে। অল আছাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ কৰ্মকৰ্তাও আমাৰ মাজলৈ আহিছিল, আদিবাসী সংগঠনৰ লোকসকলো আমাৰ মাজলৈ আহিছিল, অল কোচ ৰাজবংশী ষ্টুডেণ্ট ইউনিয়ন আক্ৰাছুৰ লোকসকলো আহি আমাক মেনিফেষ্টোত কেনেধৰণৰ কথাবিলাক অন্তৰ্ভুক্ত কৰিব লাগে, তেওঁলোকৰ জনজাতি কৰাৰ ক্ষেত্ৰত কি ধৰণেদৰে আমি আমাৰ মেনিফেষ্টোত অন্তৰ্ভুক্ত কৰিব লাগে, সেই কথাখিনি আমাক ইয়াত দাখিল কৰিলে। অলপ আগতে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে XNDFB ইউনাইটেড ফৰামৰ কৰ্মকৰ্তাসকলেও আমাক আহি ইয়াত তেওঁলোকৰ মতামত জনাই গৈছে। আমি এইকাৰণে ইয়ালৈ আহিছোঁ যে সকলো শ্ৰেণীৰ মানুহ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত ক্ষোভিত হৈছে। উজনি অসমত যেনেকৈ মৰাণ, মটক, আহোম, চুতীয়া সম্প্ৰদায়, টি গাৰ্ডেন লোকসকল আৰু কোচ ৰাজবংশী লোকসকল যেনেকৈ ক্ষোভিত হৈ আছে, যোৱা নিৰ্বাচনত দেখা গ'ল যে BTC এৰিয়াটো সকলো শ্ৰেণীৰ ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিলে। আগত যিকেইটা চিট পাইছিল সেইকেইটাতকৈ তেওঁলোকৰ কমি গ'ল। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত কোনো আপোনাৰ সহিব পৰা নাই, আৰু সেইকাৰণে সময়ৰ অপেক্ষাত আছে যে কোনদিনা আমি ৰায় দিওঁ, কোনদিনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি পৰাভূত কৰোঁ, তেওঁক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাওঁ। সেয়েহে আমি চৰকাৰ কৰিলে কেনেকৈ আমি ৰাইজৰ হৈ কাম কৰিম, সেই কথাবিলাক আপোনালোকৰ যোগেদি আমি ৰাইজৰ পৰাও জানিব বিচাৰিছোঁ। আমি আপোনালোকৰ পদূলিয়ে পদূলিয়ে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক এক আমি বাৰ্তা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু সেইকাৰণে আজি আপোনালোকৰ কোকৰাঝাৰত আমি উপস্থিত হৈছোঁ। আৰু কোকৰাঝাৰৰ সমস্যাটো আপোনালোকে জানেই, তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ থকা অৱস্থাত ইয়াৰ জ্বলন্ত সমস্যাৰ সমাধান কৰিবৰ কাৰণে আমি প্ৰত্যক্ষভাৱে আমি ইয়াত জড়িত হৈ পৰিছিলোঁ, আৰু তেতিয়াৰ পৰাই ইয়াত বিভিন্ন সমস্যাসমূহ সমাধান হোৱাৰ পথত আগবাঢ়িছে। আৰু সেয়েহে আমি অহাৰ লগে লগে বিভিন্ন দল সংগঠনে আমাক তেওঁলোকৰ আৰ্জি জনাইছে, তেওঁলোকৰ কথাবিলাক আমাক জনাইছে, আৰু আমি সেইবিলাক সন্নিৱিষ্ট কৰাৰ কাৰণে আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি দাখিল কৰিম। সেইকাৰণে আজি আপোনালোকৰ ইয়ালৈ আহিছোঁ, আৰু আপোনালোকৰ যোগেদি কোকৰাঝাৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে আমাৰ এই টিমটোক তেওঁলোকে
তেওঁলোকৰ মতামত জনাইছে তাৰ বাবে আমি আপোনালোকৰ যোগেদি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোটেই ভাৰতবৰ্ষতে আপুনি পাৰ্টিনেণ্ট কথা সুধিছে, গুৰুত্বপূৰ্ণ কথা সুধিছে যে আপোনাৰ গোটেই ভাৰতবৰ্ষত কি কৰিছিলে, SIR বুলি এটা পদ্ধতি কৰি নতুনকৈ নাম সন্নিৱিষ্ট কৰিছিল, য'ত আপোনালোকে হাৰিয়ানাত প্ৰায় 35 লাখ মানুহ সংযোগ কৰিছিল। এটা ঘৰত 500-700 মানুহ সোমোৱাই দিছিল। এটা কেম্পাছত 7,000 মানুহ 70,000 মানুহলৈকে বৃদ্ধি কৰিছিল। অসমৰ ক্ষেত্ৰতো যেতিয়া SIR কৰিব খুজিছিলে, আমি কংগ্ৰেছ পাৰ্টীয়ে কৈছিলোঁ যে আমাৰ ইয়াত NRC কৰাৰ সময়ত SIRতকৈ আৰু ডাঙৰ, SIRত যিখিনি কাগজ লাগে তাতকৈ বেছি সকলোৰে গৈ হাৰাশাস্তি কৰি হ'লেও আজি আমাৰ এটা NRC হৈ গ'ল। গতিকে আমাৰ ইয়াত NRC কৰিব নোৱাৰে, কৰিলে আমি আইনৰ আশ্ৰয় ল'ম। এইটো কথা কোৱাৰ পাছত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নিজেই ক'লে যে অসমত SIR নহয়। কিন্তু পৰৱৰ্তী কালত দেখা গ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰৰোচনাতে পৰি নে কিহত পৰি নতুন এটা পদ্ধতি কৰি স্পেচিয়েল ৰিভিজন কৰিলে, যিটো আগতে কেতিয়াও হোৱা নাই। স্পেচিয়েল ৰিভিজন কৰাৰ পিছত দেখা গ'ল যে অনলাইন পদ্ধতিত এতিয়া অসমৰ বাহিৰৰ লোকেও তাত বহি ইয়াৰ কিছুমান ছাপৰ্টাৰ যদি তেওঁলোকৰ থাকে, বিজেপি ছাপৰ্টাৰৰ ঘৰত তেওঁলোকৰ ঘৰ দেখুৱাই তেওঁলোকে ইয়াত নাম অন্তৰ্ভুক্ত কৰিব পাৰে। এইটো কিয় কৰে? এইটো এইকাৰণেই কৰিছে যে অসমৰ মানুহৰ ওপৰত বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাস নাই। সকলো জাতি জনগোষ্ঠী তেওঁৰ ওপৰত ক্ষোভিত হৈ আছে, আৰু সেইকাৰণে তেওঁ বাহিৰৰ মানুহ আনি যিকোনো মানুহৰ ঘৰত সোমাই, আজি আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ হৰফেৰে গোটেই পেপাৰবিলাকত ওলাইছে যে এই পদ্ধতিটোত আমি সজাগ হৈ থাকিব লাগিব। আমি অসমত বাহিৰাই UP বিহাৰৰ মানুহ আহি ইয়াৰ স্থায়ী মানুহখিনি থাকক, বা বেলেগৰ মানুহ আনি বেংগলৰ মানুহ আনি আমাৰ ইয়াত অন্তৰ্ভুক্ত হোৱাটোত ৰুগুৰ বিৰোধিতা কৰিম। আৰু এইটো আমি বুট চুৰৰ যিটো পদ্ধতি সেইটো আমি ৰখাৰ কাৰণে আপোনালোকৰ লগত থাকি ইয়াত যাতে কোনো ধৰণৰ এটা শান্ত BTC এৰিয়াত যাতে অশান্ত কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যন কমিশ্যনৰ জৰিয়তে আমি কংগ্ৰেছ দৰে সজাগ দৃষ্টি ৰাখিম। আমাৰ দেখিছে যে 126টা সমষ্টিৰ ভিতৰত 100টাত কংগ্ৰেছে আমি নিৰ্বাচন খেলিম বুলি কৈছোঁ, আৰু বাকীবিলাকত আমি আলোচনা আৰম্ভ হ'ব। এতিয়া যি দেখা গৈছে বিজেপি AGPৰ লগত এলায়েন্স কৰে নকৰে ঠিক নাই। এতিয়া BTC এৰিয়াত BPFৰ লগত কৰিবনে UPPLৰ লগত কৰিব তেওঁলোকৰ ঠিক নাই। গতিকে বিনাশকালে বিপৰীত বুদ্ধি যিটো কয়, এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সেই অৱস্থা হৈ আছে। এতিয়া কাৰ লগত তেওঁলোকে সন্ধি কৰিব, কি কৰিব? মুঠতে এইবাৰ 26ত যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আঁতৰিব সেই কথা আজি সকলো ঠাইত আহিলে স্পষ্ট হৈ গৈছে। কোকৰাঝাৰত আহি পেলাই মই আৰু কনভিন্স হৈ গৈছোঁ আমি যে এইবাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই যিটো কাৰচাজি সেইটো নাছিল। এতিয়া আমি সেইকাৰণে অহা নাই, আমি আহিছোঁ ৰাইজৰ মতামত ল'বৰ কাৰণে। এটা কথা ঠিক যে আমি কথাবিলাক পাতি আছোঁ, আপোনালোকে চাই থাকক কাৰ লগত কি হয়। আমাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা কাৰ লগত হ'ব? UPPLৰ লগত হ'ব নে BPFৰ লগত হ'ব? তেওঁলোকেতো একো নাই কোৱা। গতিকে আমাৰো আপুনি কথাবিলাক আমি আলোচনা কৰি আছোঁ, সময়ত এই কথাবিলাক আপোনালোকক জনাম।